এভৰিৱান মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো। আহিছো আমি মণিকংকনাহঁতৰ ঘৰত। আমাৰ দিহিঙপৰীয়া জেংগুহি দলৰ নতুন নামতি এইবছৰ দেখাই দিছো মণিকংকনাক। এয়া মণিকংকনা ঘৰলৈ আহিছো আজি। মণিকংকনা আমাৰ আজি ফুৰাব, তাহাঁতৰ গাঁও ফুৰাব। আজি গাঁও ফুৰাব, বাৰী দেখাব। আজি আমি যাম। মণিকংকনা এইফালে আমাৰ ওচৰত মাতৃ দেই। আগতে বিহুৱতী নাচাবলে, আগতে বিহুৱতী পাই বোলে ফাৰ্ষ্ট, চবতে ফাৰ্ষ্ট আগতে পাই। তই বিয়া 2002-2003লৈকে নাছিলো তই বিয়া পিছত আৰু নহ'বগে। আমি ওলাইছো পুখুৰী পাৰলে। আমি ওলাইছো ধোঁৱা কাউৰীৰ লগত পুখুৰী পাৰলে মাছ। পিছফালে বহিছো চাৰিটা, আগফালে দুটা। বহুত ধুনীয়া ঠাই এডোখৰলৈ আহিছো, আপোনালোকক দেখাই থাকিম বাৰু, চাই থাকক ব্লগটো। আৰু তাই কলিগাইজনী বিচাৰি আহিছে ইয়াত। কলিগাইজনী বিচাৰি ফুৰিছো, ৰাতিপুৱাৰ পৰা নাই মানে। আগফালে আগে আগে গৈ আছে মানুহ। নাচনী বিচাৰি আহি ক'ত পালো। বহুত ধুনীয়া জেগা। আমাৰ পিছফালে আহি আছে আমাৰ ভাস্কৰদা আহি আছে। হাই কৈ দিয়ক। আহি আছে, আমি গৈ এতিয়া আমাৰ এইডোখৰ এতিয়া পাৰ হ'ব। ক'লৈ গৈ আছো? আমি বাৰীলৈ গৈ আছো। এতিয়া বাৰী চাবলৈ গৈ আছো। হাঁহ আনিবলৈ গৈ আছো আমি। এইখন পাৰ হ'বলৈ এতিয়া পৰিম নেকি? আমি আছো বৰ্তমান বৰহাটৰ দক্ষিণ নলবৰীয়া গাঁৱত। খুব সুন্দৰ পৰিৱেশ ইয়াত। মানুহ থাকি আহিছে, খোজকাঢ়িব পৰা নাই। আমি ওলাইছো এয়া হৈছে মণিকংকনাৰ গাঁও পৰিৱেশ। বাৰী দেখাবলৈ আহিছে, আমি চাবলৈ আহিছো। আমাৰ উপস্থিত আছে। আমি কি বিচাৰি আহিছো? কলিগাই বিচাৰি আহিছো আমি, ৰাতিপুৱা পৰা নাই। কলিগাইজনী আছে, তাৰ লগত দমৰাটো বিচাৰি পৰিবি দেই। কি ক'ব? গান গাব। ব'লা খানোগৈ আৰু যাওঁ বোলা। কেনেকৈ কৈছে পৰিম বুলিয়ে ভয় লাগিছে দেই। আমাৰ দিহিঙপৰীয়া নতুন নামতি আগন্তুক 2023 গান গাই শুনাব আমাক, এতিয়া বিহু নাম গাব। আমি ইয়াতে খুব সুন্দৰ পৰিৱেশ এটাত আহিছো। এখন দিচাং, দিহিঙৰ পৰা আহি আমি দিচাঙত পাইছোহি। কংকনাই বিহু নাম এটা গাব দেই। আমাৰ শাক বুটলি আছে। আমাৰ এওঁ আমি এতিয়া ঘৰা ঘৰি যাওঁ আৰু। আমি উঠি গৈ আছো। মোৰ ফেপনি উঠিছে। ভাস্কৰদা নানামিলে, ইয়াতে বহি থাকিলে ভাস্কৰদা। মানুহকেইজন গ'লগে নেকি?
এইটো যে অলপ বগা হৈ যোৱালৈকে ৰখিবি দেই অকণমান অকণমান মানে হোৱাইট এটা আহিছে চবেই আমাৰ শাক বুটলাত লাগিছে ধৰ সেইখিনি ধৰ এই সেইগাল তুলিলে শাক এতিয়া তাকে নালাগে নেকি আমি নাচি থাকিলে তাকে থাকি যোৱাকে ভাল ভালিছিলে এ আমাৰ মণিকংকনা আইতাক দেই আইতা আমাৰো এইটো হ'ল আৰু যাওঁ আকৌ আহিম ভাল লাগিলে দেই লাগিলে ভাল ভালকে থাকিব দেই বৰ ষ্টাইলত হ'ব হ'ব আৰু তই মই ক'লে ভাল লাগে ন একে আমি ভাল লাগে যাবলৈ ওলাইছো ব্লগ এতিয়া ঘৰা ঘৰি যাওঁ আমি যাওঁ আৰু আকৌ আহিম আকৌ ভাল লাগিলে এই ভাল লাগিলে বহুত ভাল লাগিলে যাওঁতে বেলেগ নিবলৈ মানা কৰিছে কচু আৰু ঢেকীয়া লৈ যাব কৈছে কচু ঢেকীয়া লৈ যাব আকৌ আহি আমি বৰহাটৰ চকলীয়া নামঘৰত সোমালোহি ভাওনা আখৰা চাবলৈ ইয়াতে যিহেতু নিৰ্মল দাক ভাওনা শিকাবলৈ নিমন্ত্ৰণ দিয়া হৈছিল লগতে আমাৰ প্ৰতিযোগিতাখনলৈ যিহেতু আমাৰ শংকৰ মইনামত প্ৰথম ওলাইছে যিহেতু তাহাঁতৰ প্ৰথম অভিজ্ঞতা গতিকে আমি কম্পিটিশ্যনৰ ভাতৃপ্ৰতিম ৰক্তিম কলিতাৰ নিমন্ত্ৰণ ক্ৰমে আজি আহি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ হওক আজি দুদিনমানৰ আগৰ পৰাই আমাক আহিবলৈ অনুৰোধ কৰি আছিল কিন্তু খুব ব্যস্ততাৰ বাবে অহা পলম হ'ল তাৰ বাবে দুখিত আৰু এতিয়া আচলতে আজি আমি 2 বজাৰ পৰাই আমাক সময় দিছিল কিন্তু আমাৰ বিশেষ কাম থকাৰ বাবে আহি পোৱা আজিও পলম হ'ল তথাপিতো আজি যিমানখিনি সময় পাৰোঁ আপোনালোকৰ লগত থাকিম এতিয়া বৰ বিশেষ দীঘলীয়াকৈ বক্তব্য নাৰাখোঁ এইটো সময়ত ইতিমধ্যে আপোনালোকে সাজু হৈ উঠিছে আমি গম পাইছোঁৱেই তোমালোকে বুলিয়ে কৈছোঁ আমাৰ যিহেতু ইয়াতে কণ ভাইটি ভণ্টিসকলে খুবেই সুন্দৰ অভিনয় কৰিছে খুব ভাল লাগিলে চাই এতিয়া আখৰা সামৰি ঘৰলৈ উভতিছোঁ আৰু এতিয়া পালোহি মই ঘৰ আজিৰ ব্লগটো ইমানেই আছিল আশা কৰোঁ ব্লগটো চাই ভাল পাব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগ পাম মোৰ অন্য এটি ভিডিঅ'ত ধন্যবাদ